উৎকট গৰমে দহিছে ৰাজ্যবাসী প্ৰখৰ ৰ'দৰ পৰা পৰিত্ৰাণ পাবলৈ ভেকুলীৰ বিয়াকে ধৰি বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ৰাজ্যবাসীয়ে অৱলম্বন কৰিছে ন কৌশল। সোমবাৰে নিশা অহা প্ৰচণ্ড বতাহ বৰষুণৰ ফলত টিয়কৰ লাহিং চাহ বাগিচাৰ এগৰাকী বিশ্বনাথ মাহিলী নামৰ ব্যক্তিৰ ঘৰৰ ওপৰত বাৰীতে থকা প্ৰকাণ্ড হুলুং গছ এজোপা উঘালি পৰে, যাৰ ফলত ব্যক্তিগৰাকীৰ সপোনৰ ঘৰখন মাটিৰ লগত মিলি যায়। ঘৰখনৰ সদস্য কেইজনৰ লগতে ডাঙৰ ছোৱালীগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। পৰিয়ালটোৰ এই অৱস্থা দেখি ৰাইজে ততাতৈয়াকৈ সকলোকে চিকিৎসাৰ বাবে প্ৰেৰণ কৰে যদিও ডাঙৰ ছোৱালীগৰাকীক উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰে। এতিয়া গাঁৱৰ তথা বাগিচাৰ সকলো ৰাইজে একগোট হৈ কোনোমতে পৰিয়ালটি থাকিব পৰাকৈ অস্থায়ী এটি ব্যৱস্থা কৰাৰ দিহা কৰিছে আৰু অনতিপলমে চৰকাৰীভাৱে পৰিয়ালটোক সকাহ দিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে ইয়াৰ উপৰিও উক্ত অঞ্চলত ধুমুহাৰ ফলত আৰু বহুতৰ গছ উভালি ৰাইজৰ বিস্তৰ ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে। যোৱাকালি যিটো ধুমুহা আহিছিলে এই ধুমুহাটোত আমাৰ লাহিং চাহ বাগিচা, লাহিং তৰাজান গাঁও, লক্ষীবাৰী, বুধবৰীয়া এনেকৈ ধৰি পিনি এই অঞ্চল গাঁওকেইখনত মানে অলপ বেছিকৈ ক্ষতিসাধন হৈছিলে। ক্ষতিসাধন মানে যথেষ্ট ক্ষতিসাধন, কিন্তু আটাইতকৈ বেছি ক্ষতি হ'ল এই বিশ্বনাথ মাহিলী নামৰ এই ব্যক্তিজনৰ। এখেতৰ ঘৰৰ কাষতে এজোপা হুলুং গছ আছিলে। এই হুলুং গছজোপা প্ৰায় 100 বছৰৰ পুৰণি গছ। আমি সৰুৰ পৰাই এই গছজোপা একেদৰেই দেখি আহিছিলোঁ আৰু তেখেতৰ ঘৰত পৰি ঘৰটো সম্পূৰ্ণভাৱে বিচ্ছিন্ন হৈ গ'ল। আৰু তেখেতৰ যিজনী ডাঙৰ ছোৱালী, বয়স প্ৰায় 15 বছৰমান হ'ব, ছোৱালীজনী আঘাতপ্ৰাপ্ত হ'ল। ৰাতি 1-0ত আহি পিনি যোৰহাট মেডিকেললৈ লৈ যোৱা হ'ল। তেওঁ ICUত আছিলে বুলি আমি ইতিমধ্যে গম পাইছোঁ, কিন্তু অলপ এতিয়া আৰোগ্য হৈছে বুলি জানি আমাৰ ভাল লাগিছে। বাকী গাঁৱৰ ৰাইজ ওলাই আহিছে, বাগানৰ যুৱকসকলো ওলাই আহিছে, তেওঁলোককো ধন্যবাদ জনাইছোঁ। তেওঁলোকেও তেওঁক অস্থায়ীভাৱে থাকিব পৰাকৈ এটি চালি টাইপৰ হ'লেও কিবা এটি গৃহ বনাই দিয়াৰ কথা তেওঁলোকে সিদ্ধান্ত লৈছে। আমিও লগত সহযোগিতা কৰিম। বাকী চৰকাৰলৈ আহ্বান, যাতে এই অঞ্চলটোৰ এটা পৰিদৰ্শন কৰি ক্ষতি হোৱা ব্যক্তিসকলক কেনেধৰণে কি সকাহ দিয়ে, এটি সকাহ দিবৰ বাবে চৰকাৰলৈ আহ্বান জনাইছোঁ। অসম আদিত্য টিয়ক NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।